নমস্কাৰ, মই প্ৰিয়াংকা আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকৰ যি AB আৰু EAB ৰিজাল্টসমূহ দিছে আৰু ৰিজাল্টসমূহৰ পাছতে তোমালোকৰ যি লিখিত পৰীক্ষা ৰিটেন এক্সাম বাকী আছিলে আৰু ৰিটেন এক্সামৰ বাবে তোমালোকৰ 23 মাৰ্চ তাৰিখ ঘোষণা কৰিছিলে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 23 মাৰ্চ তাৰিখে তোমালোকৰ যি ৰিটেন এক্সাম হ'বলগীয়া বুলি কৈছিলে। কিন্তু এতিয়া SLPRBৰ ফালৰ পৰা এখন নটিচ আহি পৰিছে আৰু নটিচখনত ইতিমধ্যে উল্লেখ কৰিছে যে তোমালোকৰ প্ৰশাসনিক কাৰণত বশতঃ কি হৈছে সেই 23 মাৰ্চ তাৰিখে তোমালোকৰ সেই ৰিটেন এক্সামসমূহ নহয়, গতিকে তোমালোকৰ পাছুৱাই দিয়া হৈছে ৰিটেন এক্সামসমূহ আৰু সেই 23 মাৰ্চ তাৰিখ দিনটো তোমালোকক পষ্টপন কৰি তোমালোকক পাছুৱাই দিছে এইখন নটিচখন তোমালোকে হয়তো দেখিছাই, বহুতে হয়তো পাইছাই। তেতিয়া মই ভিডিঅ'টো তাতে মই দি দিছোঁ। এই নটিচখনত সম্পূৰ্ণভাৱে উল্লেখ কৰিছে যে তোমালোকৰ যি ৰিটেন এক্সাম হ'ব আৰু ৰিটেন এক্সামবোৰ তোমালোকৰ অহা 6 এপ্ৰিললৈকে অৰ্থাৎ 6 এপ্ৰিললৈকে তোমালোকৰ সেই ৰিটেন এক্সামসমূহ হ'ব বুলি উল্লেখ কৰিছে আৰু লগতে তোমালোকে 1 এপ্ৰিল তাৰিখে অৰ্থাৎ দিনৰ 11 বজাত তোমালোকে সেই এডমিট কাৰ্ডসমূহ যিসকলে কোৱালিফাই হৈ আছে, যিসকলে ৰিজাল্টৰ বাবে যিসকলে ৰিটাৰ্ণৰ বাবে তোমালোকে কোৱালিফাই হ'লা, সেইসকল কেণ্ডিডেটে কি হ'ব ডাউনলোড কৰিব পাৰিব দিনৰ 11 বজাৰ পৰা 1 এপ্ৰিল তাৰিখে তোমালোকে ডাউনলোড কৰিব পাৰিবা। গতিকে তোমালোকৰ বাবে এটা ভালখন বুলিয়ে কৈছোঁ, তোমালোকে ডাউনলোড কৰিব পাৰিবা। আৰু এটা ভালখন বুলি সেইবাবে ক'লোঁ তোমালোকৰ বাবে, তোমালোকে যিসকলে পঢ়াৰ অলপ হ'লেও কি হৈছে জটিলতা আহি পৰিছে, তোমালোকে বহুতে হয়তো পঢ়াৰ ক্ষেত্ৰত তোমালোকৰ কাৰণে অলপ সময় লাগে বুলি তোমালোকে ভাবিছিলা, কাৰণ ইমান তোমালোকে কষ্ট কৰি লাষ্টত তোমালোকৰ ৰিটেন এক্সাম বাকী আছে আৰু তাৰ ক্ষেত্ৰত বহুতে ছাত্ৰ ছাত্ৰীয়ে বহুত কেণ্ডিডেটে ভালো পাইছে, কাৰণ তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিবলৈ আৰু এখন সুবিধা পাইছে। কাৰণ এই সুবিধাটো কাৰণ তোমালোকে আৰু নেক্সট নোপোৱা, কাৰণ তোমালোকৰ লাষ্ট ষ্টেপত তোমালোকৰ ৰিটেন এক্সামো তোমালোকৰ হাই কাট অফ যাব। নিশ্চয় তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলোৱা বুলি মই ভাবিছোঁ। তোমালোকে দেখিছে নিশ্চয় যি ইয়াত তোমালোকৰ ফিজিকেল কোৱালিফায়াৰ ক্ষেত্ৰত তোমালোকৰ কিমান হাই কাট অফ যাবলৈ সক্ষম হৈছে, তেনে ক্ষেত্ৰত তোমালোকৰ ৰিটেন এক্সামৰ ক্ষেত্ৰতো তোমালোকৰ হাই কাট অফ যাবই। এইটোতো মই নক'লোঁ, তোমালোকে হয়তো জানাই। গতিকে তোমালোকে এটা ভাল প্ৰিপেৰেশ্যন চলোৱা বুলি ভাবিছোঁ। তোমালোকে সময়বিলাক অপব্যয় নকৰিবা, ভালদৰে এক্সামবোৰ দিবৰ বাবে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলোৱা, কাৰণ তোমালোকৰ আৰু এসপ্তাহ হ'লেও তোমালোকে বেছিকৈ পঢ়িবলৈ অলপ সুবিধা পাইছে। নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বৰ কাৰণে আৰু অকণ সুবৰ্ণ সুযোগ বুলি মই কৈছোঁ। তোমালোকে হতাশ নাহাবা, তোমালোকে বহুতে এতিয়া তেনেকুৱা ধৰণৰ কৰিব, এই আৰু কেইদিনমান পাছুৱাই দিলে অকণমান পাছত পঢ়িম কিবা পঢ়িম তেনেকৈ বুলি ভাবিব। কিন্তু তোমালোকে এইবিলাক কাম নকৰিবা, এইবিলাক কাম ভুলতটোৱে নকৰিবা, কাৰণ তোমালোকৰ দুদিন পিছুৱাই দিছে মানে তোমালোকে আৰু অকণ পঢ়িবলৈ অলপ সুবিধা পাইছা। গতিকে এটা ভাল এটা সুযোগ তোমালোকে পাইছা। গতিকে এই সুযোগটো তোমালোকে নেহেৰুৱাবা আৰু যিসকলে ভালদৰে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰতো কাৰণেতো ভালেই, তেওঁলোকে ৰিভাইজ দিব পাৰিব। তোমালোকে যিসকলে পঢ়ি আছা নিশ্চয় তোমালোকে কিন্তু আকৌ অৱহেলা নকৰিবা যে পাছলৈ হতুৱাই দিলে বুলি। আৰু এইটোৱে তোমালোকৰ মাজত সৰু এটা ভিডিঅ' ইনফৰ্মেশ্যন দিবলৈ মই চেষ্টা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ। জয় অসম।